হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মাল নথকা সাঁচি গছত কেনেকৈ লাখ টকা আয় কৰিব পাৰি। হেল্ল' বন্ধু, আপোনালোকে যদি অকণমান অনুসন্ধান কৰে তেতিয়া গম পাব যিবিলাক গছত বহু লাখ টকা পাবলৈ সক্ষম হয়, অৰ্থাৎ 5 লাখ 6 লাখ ইমান টকা পাবলৈ সক্ষম হয়, সেই পুলিবিলাক কিন্তু মাল নথকা, মানে কমেও 3-4 বছৰলৈ সেই গছবোৰত মাল নধৰে। যিবোৰ সাঁচি গছত 5-6 লাখ টকা পায়, সেই সাঁচি গছবিলাকত মাল নধৰে, বহু বছৰলৈ মাল নধৰে। কাৰণ এটা সাঁচি পুলিত 30 বছৰ বা 35 বছৰ হ'লে প্ৰচুৰ টকা পোৱা যায়। আমি যিবোৰ গছ বিক্ৰী কৰি থাকোঁ, আমি অপৰিণত অৱস্থাতেই বিক্ৰী কৰি থাকোঁ। একেবাৰে সঁচা কথা, আমি কেতিয়াও গছবিলাক পৰিণত হ'বলৈ নিদিওঁ। কেঁচাই কুমলীয়াই বিকিলে যিটো অৱস্থা হয়, আমি সেইটো অৱস্থাই কৰি থাকোঁ। মানে তাত স্পট পৰেহে, আমি স্পট পৰোঁতেই বিকি দিওঁ। সেই স্পটটো গোটেই গছজোপাত বিয়পি যাব লাগিব, সেইটো হ'বলৈ প্ৰচুৰ সময় লাগিব। কাৰণ খুব মৃদুভাৱে ভিতৰে ভিতৰে ভাইৰাছবিলাকে আক্ৰমণ কৰে। আপুনি এটা কথা মন কৰক যে এটা হাতীয়ে এক ৰাতিৰ ভিতৰতে 15-20 কিলোমিটাৰ গুচি যাব পাৰে আহাৰ বিচাৰি, কিন্তু এটা পৰুৱাই 1 কিলোমিটাৰো যাব নোৱাৰে এক ৰাতিত, মানে 12 ঘণ্টাত। ঠিক তাতোতকৈ যদি সৰু হয়, এটা বালিচাহী বা চিকৰা, সি 1 নল যাব, 12 ফুট যাব, 12 ঘণ্টাত 12 ফুট যাব। কিন্তু এই যিবিলাক ফাংগাছ সাঁচি গছত থাকে, সিহঁতিতো আৰু মন্থৰ গতিত যাব। হয় বন্ধু, আপুনি অনুমান কৰকচোন, ইমান সৰু অণুজীৱ এটা, যিটো আমি চকুৰে দেখিবই নোৱাৰোঁ, সি ইমানেই সৰু যাক আমি খালী চকুৰে নেদেখোঁ, তাৰ গতিটো কিমান মন্থৰ হ'ব। সি এখন পৃথিৱীৰ সৃষ্টি হোৱাৰ দৰে, যেনেকৈ আমাৰ পৃথিৱীখন সৃষ্টি হওঁতে বহুত সময় লাগিছিল, ঠিক তেনেকৈয়ে সেই ফাংগাছবিলাক গছত উৎপন্ন হৈ সি লাহে 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 গোটেই গছজোপাত বিয়পি যাওঁতে তাক 30-35 বছৰ লাগে। গোটেই গছজোপা সি মুহি পেলাব, মানে গোটেই গছজোপাই সি আঁতৰময় কৰি তুলিব। কিন্তু আমি কি কৰিছোঁ, স্পটটো পৰিছেহে, সি এফুটো যাব পৰা নাই, আমি তেনেকুৱাতে বিকি দিছোঁ, গতিকে আমি পইচা পোৱা নাই। এতিয়া বন্ধু, মই আগৰ কথাটোলৈ ঘূৰি আহিব লগা হৈছে। মানে মাল নথকা সাঁচি গছ, এজোপা গছ কেতিয়া ডাঙৰ হয়? যেতিয়া পোকে নধৰে। পোকে ধৰা মানে কি, সেইটো এটা বেমাৰ। যেতিয়াই পোকে ধৰিব, তেতিয়াই গছজোপা নিশকতীয়া হৈ যাব, দুৰ্বল হৈ যাব, তাৰ বাহন ক্ষমতাটো নাইকিয়া হৈ যাব। গতিকে সৰুতেই পুলি এটাত যদি
5 বছৰতেই যদি মাল ধৰে, 2 বছৰতেই যদি মাল ধৰে, তাৰমানে সি ৰোগগ্ৰস্ত হৈ গ'ল আৰু সেই পুলিটোত আমি কেতিয়াও লাখ টকা পাবলৈ সক্ষম নহওঁ। আপোনাৰ বাৰীতে আপুনি মন কৰিলে নিশ্চয় গম পাব, যিটো খাচী পুলিত মাল নাই বুলি এৰি থৈ যায়, সেই পুলিটোৱে আপোনাক এদিন প্ৰচুৰ টকা দিব। আপুনি ইউটিউবত চাৰ্চ কৰি চালে, গুগলত চালে গম পাব, তাতেই লিখাও আছে যে মাল নাইকিয়া গছজোপাই প্ৰকৃত খাচী গছ, ভাল খাচী। মানে যিজোপা গছত মাল নধৰে সেইজোপাই ভাল খাচী বুলি কৈছে। নাজানো বাৰু কি তথ্যৰ ওপৰত তেওঁলোকে সেইটো কথা কৈছে, কিন্তু ব্যৱহাৰিকভাৱে আমি কথাটো বুজি পাব লাগিব, আমি বুজি পাবই লাগিব। কাৰণ গছ এজোপা প্ৰথমতে হৃষ্ট পুষ্ট বলিষ্ঠ হ'ব লাগিব, 30 ফুট ওখ হ'ব লাগিব, 3 ফুট 4 ফুট গোলাইটো হ'ব লাগিব। তাৰ পাছত যেতিয়া তাত মাল ধৰিব, ওপৰ অংশতেই মাল ধৰিব বা তল অংশতেই মাল ধৰিব, তাৰ পাছত কিন্তু সেই পুলিটো আৰু লাখ টকীয়া হৈ যাব। মই আপোনালোকক আজি 2 দিনমানৰ আগত এটা ভিডিঅ'ত এজোপা গছ দেখুৱাইছিলোঁ, যে গছজোপাত 5 লাখ টকা দি আছে, কিন্তু আৰু এবছৰৰ পিছত লাখ টকা বাঢ়ি যাব বুলি কৈছে। যে লাখ টকা আপুনি বেছি পাই যাব পাৰে, আৰু 1 লাখ টকা পাব পাৰে, 6 লাখ টকা হ'বলৈ সক্ষম হ'ব। কিন্তু গছডালত এতিয়াও পোকে ধৰি আছে। গছডালৰ কিন্তু বয়স 30 বছৰ হৈ গ'ল, পাৰ হৈ গ'ল। গোলাইটো কিন্তু 3 ফুটমানহে হৈছে। গছজোপা কিন্তু এজোপা বাঁহ গছৰ সমান ওখ হৈ গ'ল, আৰু গুৰিৰ পৰা আগলৈকে প্ৰায় সমান, গোলাইটো প্ৰায় সমান। চাওক গছজোপাৰ বিশেষত্ব আছে। যেতিয়াই গছজোপাৰ ওপৰ ফালৰ পৰা অকণমান ডাল মৰিবলৈ আৰম্ভ কৰিব, তেতিয়া কিন্তু ৰক্ষা নাই, গছজোপা বিকিবই লাগিব। এই যে খাচী পুলিটো দেখি আছে, এই খাচী পুলিটো মোৰ একেবাৰে ৱালত লাগি আছে, চব একেবাৰে ৱালত, এখন খিৰিকী তাতে লাগি আছে। এই গছজোপাত আপুনি যে এই অংশটোত মাল নেদেখে, এই অংশটোত যদি আপুনি চায়, ইয়াত মাল নেদেখে, কিন্তু এইটো হৈ যাব বহু লাখ টকীয়া পুলি। ইয়াত মই ফুটি হ'বলৈকে দিয়া নাই। কেনেবাকৈ যদি ক'ৰবাত ফুটা দেখিছোঁ, মই সেই পোকটো মাৰিহে পেলাইছোঁ। যদি পোক সোমাইছে, মই পোকটো মাৰি পেলাইছোঁ। ইয়াত মই কিছুমান প্ৰক্ৰিয়া অৱলম্বন কৰি পোকটো মাৰি পেলাইছোঁ। কাৰণ পোকে ধৰিলে গছজোপা ৰৈ দিব, গ্ৰ' নহ'ব। অন্ততঃ এইখিনিতেই যিটো অংশ দেখি আছে, প্ৰায় 20 ফুট ওপৰত দেখি আছে, ইয়াৰ গোলাইটোৱে হ'ব লাগিব 3 ফুট, এই 20 ফুটৰ ওপৰত হ'ব লাগিব 3 ফুট। হেল্ল' বন্ধু, অকণমানি গছ পুলি এটাতেই আমি বহুত লাখ টকা বিচাৰিলে নাপাওঁ। বহুত লাখ টকা পাবলৈ হ'লে আপুনি 2টা পুলি ৰুৱক, ভালকৈ ৰুৱক, প্ৰতিপাল কৰক, ডাঙৰ কৰক, তাক বিকি আপুনি কিবা কৰিম বুলি নাভাবিব, মাত্ৰ ডাঙৰ কৰক, টকা নিজে আহিব। আপোনাক খুজি থাকিব, বেপাৰীয়ে আহি কাকুতি মিনতি কৰিব যে দাদা গছডাল দিয়ক, দাদা পুলিটো দিয়ক, আপোনাক উপযুক্ত দাম দিম, পুলিটো দিয়ক। কাৰণ তেওঁলোকেতো আগৰ থকা মানে মাল থকা গছেই বিচাৰি ফুৰে। যেতিয়া মাল থকা গছ পাব, তেওঁলোকে পইচা দিবলৈ সতি নিদিয়ে, পইচা দিবই। কাৰণ এমাহ তেওঁলোকে ব্যৱসায় কৰি, এমাহত সাধাৰণতে তেওঁলোকে 23 দিন 22 দিনমান কাম কৰে, 22-23 দিনমান আহে, গোটেই মাহে আহি নাথাকে। শুক্ৰবাৰে দিনাখন তেওঁলোকে নাহে, দেওবাৰ দিনটোতো আহিবলৈ খুব অসুবিধা পায়।
কথা পাতি থোৱা থাকিলেহে আহে গতিকে তেওঁলোকে 22-23 দিনমান ব্যৱসায়টোত ওলাই আহে সেই 22-23 দিনত তেওঁলোকে যিমান টকা ইনকাম কৰে ভাল গছ এডাল লৈ গ'লে এমাহতে তেওঁলোকে সিমান ইনকাম কৰিব পাৰে আমি যেনেকৈ ভাল গছডাল বিকি কিবা এটা ভাল কাম কৰিম বুলি ভাবোঁ তেওঁলোকেও ভাল গছ এডাল পালে বজাৰ আজি ভাল বুলি কয় আজি বজাৰ ভাল মানে সেই গছডাল তেওঁ উপযুক্ত দামত বিকিবগৈ পাৰিব আমাৰ পৰা যদি 3 লাখ টকাত গছডাল নিয়ে তেওঁলোকে হয়তো সেইডাল 5 লাখ টকাত বিকিব পাৰিব হেল্ল' বন্ধু এলা পেচা মানুহে সেইডাল গছ নিব নোৱাৰে কমিশ্যন নাখাব তেওঁলোকে হেভি পাৰ্টি লৈ আনিব দেখুৱাই দিয়াৰ বিনিময়ত কমিশ্যন খাব আপুনি শুনিলে আচৰিত হ'ব সিদিনা এজন মানুহক কৈ আছে বেপাৰীক কৈ আছে লোকেল বেপাৰীক যে তোক মই 25,000 টকা দিম তোক কমিশ্যন মোৰ ফালৰ পৰা 25,000 টকা দিম তই মোৰ গছখিনি উপযুক্ত দামত বিক্ৰী কৰি দিয়ে আৰু সেই মানুহটোৱে কৈছে ঠিক আছে মই আপোনাক 25,000 টকা খাম কিন্তু আপুনি আপোনাৰ বাগানত আনক সোমাবলৈ নিদিব কোনো পাৰ্টি সোমাবলৈ নিদিব মই উপযুক্ত দামত বিক্ৰী কৰি দিম চব সেই ল'ৰাটোৱে মাত্ৰ কথাষাৰ পাতিয়ে 25,000 টকা কমিশ্যন খাব আৰু যিটো পাৰ্টিক গছ দিব তেওঁলোকৰ পৰা 25,000 টকা কমিশ্যন খাব মালিকৰ পৰা 25,000 টকা কমিশ্যন খাব 50,000 টকা তেতিয়াহ'লে 60 গছত লাখ লাখ টকা নহয় কিয় হ'বই যে কি নহওক আজি মূল বিষয়টোৰ পৰা আমি আকৌ ফালৰি কাটি গ'লে নহ'ব যে মাল নথকা গছই প্ৰকৃত খাচী গছ মাল নথকা গছতেই লাখ লাখ টকা পাবলৈ সক্ষম হ'বগৈ নিশ্চয় কথাটো মই আপোনালোকক ভালকৈ বুজাই দিব পাৰিছোঁ যদি আপোনালোকে বুজি পোৱা নাই কথাটো তেতিয়াহ'লে কমেণ্ট কৰিব মই আকৌ ৰিপিট কৰিব আকৌ সুন্দৰকৈ কথাখিনি আৰু যিমান ধুনীয়াকৈ পাৰোঁ মই বুজাই দিবলৈ যত্ন কৰিম আজিলৈ আহোঁ যদি ভিডিঅ'টো ভাল পাই আছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজিলৈ আহোঁ ধন্যবাদ